ভগৱানে এই ধৰণৰ মন্দিৰত কাম কৰাত সহায় কৰিছে। এই সৌভাগ্যটো ল'ব লাগে। আজি মই ইয়াতে যি দায়িত্ব লৈছোঁ, মই পাৰ্কিঙৰ দায়িত্ব লৈছোঁ, মই চাফ চিকুণৰ দায়িত্ব লৈছোঁ, মই মন্দিৰ পৰিচালনাৰ দায়িত্ব লৈছোঁ, মই অমুকটো কামৰ দায়িত্ব লৈছোঁ, চবেই নিজৰ কামটো একাগ্ৰতাৰে সুন্দৰ কৰি কৰিব। 100% মানে কাম নকৰে। কিন্তু আমাৰ ইয়াত এনেকুৱা হ'ল যে ভলেণ্টিয়াৰ হৈ যায় 500। ৰাতি যেতিয়া বহি থাকে তেতিয়া তাত 10টা মানুহ বহি থাকে, 2টা মানুহ বহি থাকে। কালি মোক ৰাতি এটা মানে ফটো পঠাই দিছে, আমাৰ ইমানটা অফিচ বনালে, এটা অফিচত কুকুৰ হৈ আছে, মোক ফটো মাৰি পঠাই দিছে যে দাদা অফিচটোত কুকুৰ হৈ আছে। ইমান অফিচ বনালে আৰু চব এটা অফিচত 30জন 35জনকৈ মেম্বাৰ আছে, এটাত কিবা এটা ভিখাৰী হৈ আছে। আৰু 11টা বজাত বেছি দেৰিও নহয়, 11টা বজাত এটাত কুকুৰ হৈ আছে, এটাত এজন ভিখাৰী হৈ আছে। তাক 2টা ফটো মাৰি মোক পঠাইছে, দাদা এটা ভিখাৰী হৈ আছে, এটা কুকুৰ হৈ আছে। আৰু ইয়াত মোটামুটি অফিচ বনাব মানে 1000 টকা লাগিব, কাৰ কিমানটা অফিচ বনাব? সেইটো নহ'ব। কামটো আমি কৰিব লাগে। বেয়া পোৱা নাই, মই দায়িত্ব নিশ্চিত কাম কৰিব লাগে। মোৰ দায়িত্বতে এই 13 দিন মই সময় সুন্দৰভাৱে কাম কৰিম। আমি এইবাৰ প্ৰচেষ্টা কৰিছিলোঁ যে নতুন প্ৰজন্মক কেনেকৈ ৰাসৰ লগত জড়িত কৰিম। স্কুলসমূহৰ ছাত্ৰ ছাত্ৰীসমূহক আমি দায়িত্ব দিছিলোঁ যে ৰাস তেতিয়া মানুহ চাই থাকিব, তেতিয়া যাতে নতুন কলেজ স্কুলৰ ল'ৰা ছোৱালীয়ে ৰাসৰ আখ্যানটো ব্যাখ্যা কৰে। সেইটো বকাসুৰ কেনেকৈ হৈছে অকণমান ব্যাখ্যা কৰিম। উষা অনিৰুদ্ধ উদ্ধাৰ, উষা অনিৰুদ্ধ কেনেকৈ উদ্ধাৰ কৰিছিল এই কথাখিনি অলপমান ব্যাখ্যা কৰিম। এই কথাটোৱে তেওঁক আধ্যাত্মিক জ্ঞান দিলে। কিছুমান মানুহে অকমান যদি নাজানা মানুহ থাকে, তেওঁ জানিব খুজিলে জানিব। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এনেকে ব্যাখ্যা কৰিবৰ কাৰণে আজি নলবাৰীত এই হাজাৰ